Hello everyone, welcome to my channel Sweety Nandan Journey. আজি মই বহুত দিনৰ পিছত এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ যিটো হ'ল ভিডিঅ'টো ব্ৰেষ্ট ফিডিং মাদাৰ্ছ আৰু গৰ্ভৱতী মহিলা যিবিলাক আছে তেওঁলোকে কোভিড-19 ভেকচিনটো ল'ব পাৰিব নে নোৱাৰিব সেইটোৰ ওপৰত মই এই ভিডিঅ'টো কভাৰ কৰিছোঁ। চ' আহক চাওঁ গোটেই ভিডিঅ'টো মই ইন ডিটেইলিঙত বুজাব গৈ আছোঁ। So basically I know এই টাইমটো যিটো হৈ আছে সেইটো বিৰাট ডেঞ্জাৰাছ টাইম হয়। ছেকেণ্ড ৱেভো আহিলে, ফাৰ্ষ্ট লকডাউন আমি চবেই বহুত ভালকৈ পাৰ কৰিলোঁ। এতিয়া ছেকেণ্ড যিটো ৱেভ আহিছে এই ৱেভটোত মানে ইটছ বহুত কিবা কিবি শুনিছোঁ, বতাহত আহে, কিছুমানে কয় এইটো মানে মানুহজনৰ গাত যদি লাগিও আহিছে তেওঁ আমি গম নাপাওঁ, বা কিছুমান একদম চিমটমছে নেদেখায় তেনেকেই ভাল হৈ যায়, তেনেকুৱাও হৈ আছে। ইনফেক্ট থাৰ্ড ৱেভটো যোৱাকালি শুনিছোঁ মই, থাৰ্ড ৱেভটোও আহিছে যিটোৱে ল'ৰা ছোৱালীক কণমানি শিশুবিলাকক বহুত বেছি এফেক্ট কৰিব বুলি কিনে শুনিছোঁ। হাইজিন মেইনটেইন কৰাটো বৰ এটা সহজ নহয়। মই একচুৱেলি বিং আ মাদাৰ অফ 2 years old, মই নিজে এইটো বস্তু দেখিছোঁ যে মই নিজে ঘৰত মোৰ বেবীটোৰ লগত কেনেকৈ হাইজিন বা ছেফটি কেনেকৈ মেইনটেইন কৰিম। বেবীটোৱে এই গৈ কিবা এটা উঠাই খাই ল'ব, এইটো গৈ কিনে চুই দিব, পটককৈ বাহিৰত গৈ কিনে কিবা মানে চিৰিৰ হেৰিটোৱে চুই দিব। চ' অল দ'জ থিংছ আই এম চিয়'ৰ চব মাদাৰ্ছবিলাকে টেনশ্যন হৈ থাকে, কেনেকৈ কি হ'ব, কি কৰিম, কেনেকৈ মানে এই কমপ্লিট ডিউৰেশ্যনটো আমি পাৰ কৰিম, অল দ'জ থিংছ। বাট য়েছ, গভৰ্ণমেণ্টে আমাক এতিয়া বিৰাটেই ভাল কৰিলে যে ইণ্ডিয়ান গভৰ্ণমেণ্টে 18+ এজৰ মানুহখিনিক ভেকচিন দিয়াটো ডিচাইড কৰিছে, উইচ ইজ এবছলিউটলি থেংকফুল টু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। বাট ইয়াতে এই ভেকচিনটো একচুৱেলি যোন পেৰেণ্টছে মোৰ নিচিনা লাইক পেৰেণ্টছ বহুত এলিজিবল হয় এই কেটেগৰীটোত। চ' সেইটোৰ কাৰণে মই যেতিয়া ফাৰ্ষ্ট শুনিছিলোঁ এই ভেকচিনটোৰ কথা যে আমি 18+ মানুহে এই ভেকচিনটো ল'ব পাৰিম, তেতিয়া একচুৱেলি মোৰ বিৰাট মানে ভালো লাগিছিলে, লগতে মানে ভয়ো লাগিছিলে যে ত' এইবিলাক চব কুৱেশ্যনছ, দেৰ আৰ টু মেনি কুৱেশ্যনছ মোৰ ব্ৰেইনলৈ আহিছিলে যে আমি আমাৰ কাৰণে এই ভেকচিনটো লোৱাটো ছেফ হয় নে নহয়। মই এতিয়াও মোৰ বেবীক ব্ৰেষ্ট ফিড কৰি আছোঁ, চ' ব্ৰেষ্ট ফিডিং মাদাৰ্ছৰ কাৰণে এই ভেকচিনটো লোৱাটো ছেফ হ'ব নে নহ'ব। তাৰপিছত মই ভেকচিনটো যদি মই লৈ লওঁ, তাৰপিছত মই মোৰ বেবীক চাব পাৰিম নে নোৱাৰিম। মানে বহুত কথা কৈছিলে যে ভেকচিনটো লোৱাৰ পিছত মানুহটো উইক হৈ যায়, জ্বৰ উঠে, কিবা হয়, বিষায়, বহুত কিবা কিবি শুনিছোঁ। চ' মোৰো সেইটো হ'ব নেকি, মোৰ এইটো কুৱেশ্যনো মনলৈ আহিছিলে। দেন ইনফেক্ট আই গট আ কুৱেশ্যন লাইক যদি এইটো টাইমত যদি মই প্ৰেগনেণ্ট হৈ থাকিলোঁ হয়, মই কি কৰিলোঁ হয়, যদি মোৰ এতিয়া ছেকেণ্ড ট্ৰাইমেষ্টাৰ হ'ল হয়, থাৰ্ড ট্ৰাইমেষ্টাৰ হ'ল হয়, মই কেনেকৈ কি কৰিলোঁ হয়, মানে ইজ ইট ছেফ, মোৰ কাৰণে ছেফ হয় নে নহয় এই ভেকচিনটো লোৱাটো, সেই কথাটো, এইবোৰ অল কুৱেশ্যনছ মোৰ মনলৈ আহিছিলে। দেন মই ইমিডিয়েটলি মোৰ যিটো গাইনী ডক্টৰ হয় আৰু মোৰ যিটো বেবীৰ পেডিট্ৰিচিয়ান হয় তেওঁৰ লগত মই কনচাল্ট কৰিলোঁ, ইন ডিটেইলিঙত গোটেইখিনি কথা বুজিলোঁ। এণ্ড তাৰে পিছত মই ভাবিলোঁ নট অনলি মোৰ নিচিনা বহুত তেনেকুৱা মাদাৰ্ছ আছে যোনে এই বস্তুটোৰ বিষয়ে হয়তো নাজানে কিন্তু জানিবৰ খুবেই মন কৰি আছে। চ' তেওঁলোকৰ কাৰণে স্পেচিয়েলি মই এই ভিডিঅ'টো লৈ আহিছিলোঁ। প্লিজ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব যদি ভিডিঅ'টো আপোনালোকে ভাল পায়। চ' এই কমপ্লিট ভিডিঅ'টোত মই ইন ডিটেইলিঙত বুজাম যে বেচিকেলি আমি কি কৰিব লাগে, ল'ব লাগে নে নালাগে এই ভেকচিনটো, পইণ্ট ৱাইজ পইণ্টত মই এই ভিডিঅ'টোত আপোনালোকক বুজাম। চ' প্ৰথমটো আছিলে যে মই যদি কোভিড-19 ভেকচিন লওঁ মোৰ কাৰণে ছেফ হ'ব নে নহ'ব। চ' বেচিকেলি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইটোৱে ৰিচাৰ্চ কৰি কিনে কৈছে যে যিবোৰ কাণ্ট্ৰি, যিবোৰ ষ্টেটছ
যোনে যোনে এতিয়ালৈকে COVID-19 ভেকচিন লৈছে এতিয়ালৈকে সেইবোৰ কাণ্ট্ৰিজত গোটেই কাণ্ট্ৰিজত য'ত মানে পপুলেশ্যনটো বহুত কম আছে সেইবিলাক জেগাত অলৰেডি মানুহে মাস্ক নিপিন্ধে সিহঁতৰ ক'ভিড ফ্ৰী কাণ্ট্ৰি এটা হৈ গৈছে চ' সেইটোৰ কাৰণে গভৰ্ণমেণ্টে কৈছে যিয়ে নহওক যে আপোনালোকে ক'ভিড ভেকচিন লওক এইটো ছেফ হয় ফৰ এভৰিবডি চ' আপোনালোকে যিমান পাৰে আমি ক'ভিড ভেকচিন ল'ব লাগে আৰু আমাৰ দেশখনক এই ক'ভিডৰ যিটো মহামাৰী বুলি কৈ আছে এই মহামাৰীটো আমি একচুৱেলি ফাইট কৰিব লাগিব এই ক'ভিড ভেকচিনটো লৈ কিনে নম্বৰ 2টো হ'ল ব্ৰেষ্ট ফিডিং মাদাৰ্ছবিলাকে ক'ভিড ভেকচিন ল'ব পাৰে নে নোৱাৰে So basically to answer to whole yes COVID vaccine all type of mothers যোনে breastfeed কৰি আছে ইনফেক্ট যদি breastfeedingও কৰা নাই আপোনাৰ যদি বেবিটো জাষ্ট 1 monthও হৈছে তেওঁ আপোনালোকে ইমিডিয়েটলি গৈ কিনে ভেকচিন ল'ব পাৰে একচুৱেলি আগতেও মই কৈছোঁ মোৰ ভিডিঅ'ছবোৰত যে breastfeedingত এণ্টিবডিজ থাকে চ' সেইটোৱে এনেই বডিৰ বেবীৰ বডিত গৈ কিনে এণ্টিবডিজ প্ৰডিউচ কৰে যিটোৱে ফাইট কৰিব পৰা কেপাচিটি দিয়ে এনি কাইণ্ড অফ ভাইৰাছ বা এনি কাইণ্ড অফ ডিজিজৰ লগত চ' সেইটোৰ কাৰণে ইনফেক্ট এইটো যিটো COVID-19 ভেকচিন হয় সেইটোৱে আপোনাৰ বডিত নহয় এণ্টিবডিজ প্ৰডিউচ কৰে চ' সেইটোৰ কাৰণে আপুনি ইমিডিয়েটলি ভেকচিনটো লওক আৰু আপোনাৰ বেবীৰ বডিটোত ডাবল এণ্টিবডিজ প্ৰডিউচ হ'ব যিটোৱে আপোনাৰ বেবীক একচুৱেলি প্ৰটেক্ট কৰিব ফ্ৰম দিছ COVID-19 চ' সেইটো কাৰণে ইমিডিয়েটলি আপোনালোকে ব্ৰেষ্ট ফিড যদিও কৰাই আছে আপোনালোকে ভেকচিন ল'ব পাৰে আৰু ব্ৰেষ্ট ফিড কৰাৰ পিছত আপুনি এইটো নহয় যে আজি আপুনি ভেকচিন লৈ আহিছে আপুনি ব্ৰেষ্ট ফিড কৰিব পাৰিব কি নোৱাৰিব য়েছ আপোনালোকে কৰিব পাৰিব ব্ৰেষ্ট ফিডিং লৈ কিনেও ইমিডিয়েটলি আপোনালোকে ব্ৰেষ্ট ফিডিং কৰিব পাৰে তেনেকুৱা একো কোনো ৰিচাৰ্চে কোৱা নাই যে আমি ব্ৰেষ্ট ফিড কৰিব নোৱাৰোঁ থাৰ্ডটো হ'ল ভেকচিন লোৱাৰ পিছত আমি কি প্ৰটেকশ্যন ৰাখিব লাগে চ' বেচিকেলি যদি আপোনালোকে আজি ফাৰ্ষ্ট ড'জৰ ভেকচিনটো লৈছে তেতিয়াহ'লে ইমিডিয়েটলি আপোনালোকে বেচিকেলি আইচলেশ্যন হৈ থকাটো বেছি ভাল হয় কাৰণ যিটো এণ্টিবডি দিয়ে বডিৰ ভিতৰত মাকৰ বডিটোত কি হয় অকণমান ইমিউনিটি পাৱাৰটো কমি যায়গৈ ফৰ 14 ডেজ চ' সেই 14 ডেজটো আপোনালোকে নিজকে অকণমান বন্ধ ৰাখি বা অকণমান আপোনালোকে হেল্ডি খানা খাই কিনে সেই পিৰিয়ডটো কটালে বেছি ভাল হয় ইনফেক্ট তাৰে পিছত যেতিয়া আপোনালোকে আফটাৰ 45 ডেজ যিটো ছেকেণ্ড ড'জ অফ ভেকচিন ল'ব সেই ছেকেণ্ড ড'জৰ ভেকচিনতো আপোনালোকে ফাৰ্ষ্ট 15 ডেজ অকণমান কেয়াৰফুল থাকিব তাৰে পিছত আপোনালোকে ধুনীয়াকৈ মানে য়েছ ক'ভিডটো ক'তো গুচি নাযায় বাট ষ্টিল আপোনালোকে অলপ প্ৰিকশ্যনত থাকিব লাগিব তাৰে পিছত বাট এটলিষ্ট ড'জটো লোৱাৰ 15 ডেজ হেজ টু বি মোৰ অন প্ৰিকশ্যন নম্বৰ 4 পইণ্টটো হ'ল মই প্ৰেগনেণ্ট যদি হয় মই ক'ভিড ভেকচিন ল'ব পাৰোঁ নে নোৱাৰোঁ চ' বেচিকেলি এতিয়া কি হৈছে জেনেৰেলি বাহিৰৰ দেশত লাইক US হৈ গ'ল UK হৈ গ'ল যিমান বেলেগ কাণ্ট্ৰিজ আছে তাতে চবতে প্ৰেগনেণ্ট লেডিজে COVID-19 যিটো ভেকচিন হয় সেইটো ল'ব পাৰিছে বাট ইণ্ডিয়াত যিটো দুটা ড'জ আহিছে কোভিডশ্বিল্ড আৰু কোভেক্সিন এই দুটা যিটো আমাক ইয়াতে ইণ্ডিয়াত ভেকচিন দি আছে এই দুটা একচুৱেলি আমাৰ প্ৰেগনেণ্ট লেডিজ গৰ্ভৱতী মহিলাৰ কাৰণে মানে পাৰফেক্ট হয় নে নহয় ইন টাৰ্মছ অফ কিবা ৰিস্ক ফেক্টৰ থাকে নে নাথাকে সেইটোৰ ওপৰত এতিয়াও অলপ ৰিচাৰ্চ চলি আছে চ' মষ্ট প্ৰবেবলি ডিউ কোৰ্চ অফ টাইম আপোনালোকেও এলিজিবল হ'ব বিকজ এইটোৰ কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ ছাইড এফেক্ট পোৱা নাই কোনো ধৰণৰ মানে ষ্টাডিজে এইটো কোৱা নাই এতিয়ালৈকে যে প্ৰেগনেণ্ট লেডিজক মানে COVID-19 ভেকচিন দিব নোৱাৰি বুলি কিনে বাট ষ্টিল ইণ্ডিয়াত এইটো ষ্টিল ৰিচাৰ্চত চলি আছে চ' হোপফুলি উইদিন আ মান্থছ টাইম আপোনালোকেও পাই যাব আই এম চিয়'ৰ যোন আপ'লৰ ডিৰেক্টৰ হয় তেওঁ এই মেছেজটো নিজে পাছ কৰিছে যে এইটো যিটো COVID-19 যিটো ভেকচিন হয় এইটো প্ৰেগনেঞ্চি লেডিত
লেডিজবোৰৰ কাৰণে একচুৱেলি কোনো ধৰণৰ ৰিস্ক ফেক্টৰ নহয় বাট ষ্টিল এইটোৱে হোল্ড কৰি থোৱা হৈছে ফৰ কাপল অফ মান্থছ এণ্ড মোক হোপফুলি আমি চবেই প্ৰেগনেণ্ট যিমানখিনি আছে গৰ্ভৱতী মহিলাসকল চবেই যেন পাই যায় চ' ডেট তেওঁলোকেও ছেফ এণ্ড তেওঁৰ যিটো ফাৰ্টিলিটি আছে যিটো সিহঁতৰ বেবী গৰ্ভত যিটো বেবী এটা হৈ আছে সেইটোতো ছেফ যেন হয় চ' আই হোপ আপোনালোকে গোটেই এই 4টা পইণ্টত মোৰ ডাউটছ যিখিনি আছিলে মই সেইখিনি ক্লিয়াৰ কৰি দিলোঁ চবকে আপোনালোকৰ যিখিনি ডাউটছ আছিলে আই হোপ মই সেইখিনিও ক্লিয়াৰ কৰি দিলোঁ চ' ইয়াৰ পিছত মই এটা ইম্পৰ্টেণ্ট টিপ দিব খুজিছোঁ যোনে ভেকচিন লৈছে যিমান মাদাৰ্ছ হওক বা পেৰেণ্টছ যিমানে ভেকচিন লৈছে অলৰেডি যদি কোনোবাই লৈছে তাৰ পিছত আপোনালোকে এইটো নেভাবিব যে প্ৰিকশ্যন একো ৰাখিব নালাগে আমি মানে উই আৰ লাইক টেনশ্যন ফ্ৰী তেনেকুৱা একো নহয় একচুৱেলি আমি ভেকচিন লোৱাৰ পিছতো আমি 101% প্ৰিকশ্যন ৰাখিব লাগিব উইচ ইজ লাইক আমি মাস্ক পিন্ধিব লাগিব হেল্ডি ফুড খাব লাগিব নিজকে যিমানখিনি প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ সিমানখিনি ভাল আৰু যিটো আমাৰ ক'ভিড প্ৰট'কল আছে সেইটো সদায় যেন আমি মেইনটেইন কৰি ৰাখোঁ ইনফেক্ট নট অনলি ক'ভিডৰ পৰা আমি বাচি থাকিম ইনফেক্ট বেলেগ ধৰণৰ যিমান ভাইৰাছেছ আহে বা আহিব সেই চবৰ পৰা আমি ফাইট কৰিব পাৰিম তেনেকুৱাকৈ চ' উই অল আৰ ভেৰি ষ্ট্ৰং এণ্ড উই লেডিজ আৰ স্পেচিয়েলি ভেৰি ভেৰি ষ্ট্ৰং চ' আমি চবেই ফাইট কৰি গৈ থাকিম এণ্ড আই হোপ আপোনালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ব ষ্টিল মই আৰু এবাৰ লাষ্ট কৈছোঁ প্ৰেগনেণ্ট লেডিজে প্লিজ আপোনালোকৰ ডক্টৰক যোন হয় গাইনী ডক্টৰক কনচাল্ট নকৰাকৈ কোনো ধৰণৰ ভেকচিনেশ্যন নল'ব আনটিল এণ্ড আনলেছ তেওঁলোকে আপোনালোকক গ্ৰীণ ছিগনেল নিদিয়ে চ' মই আকৌ আহিম আনাডাৰ এটা ভিডিঅ' লৈ কিনে তেতিয়ালৈকে আপোনালোকে চবেই ভালে থাকিব ঘৰত থাকিব ষ্টে হেপ্পী ষ্টে ছেফ এণ্ড ষ্টে পজিটিভ থেংক ইউ বাই বাই